তো মৰমৰ কলিজাসকল, যেতিয়া মানুহৰ বেছি জনপ্ৰিয়তাটো বাঢ়ি যায় তেতিয়া মগজত ধৰে বুলি যে কয়, সেই মগজত মোৰ সম্ভৱ এতিয়া এই পাখি ৰাজমুখীক ধৰিছে। মই মনোজ ভাইৰ কথা নকওঁ, মনোজ ভাইক লগত এক্টিং কৰিছে বা কিবা চুমা খোৱা খুই এক্টিং কৰিছে, সেইটো বেলেগ কথা। এই ভিডিঅ'টো অকণমান তোমালোকে চাই লোৱাচোন, তাৰপাছত মই এই পাখি ৰাজবংশীৰ ওপৰত দুটামান কথা ক'ম। গতিকে তোমালোকে দেখিলা নহয় পাখি ৰাজবংশীয়ে কি কৰিছে। এজনী বোৱাৰী হৈ বোৱাৰীৰ মৰ্যাদাটো তাই ৰাখিব লাগিছিলে মোৰ মতে দেই। এজনী অসমীয়া বোৱাৰী হিচাপে, আমি অসমীয়া ল'ৰা এটা হিচাপে কথাটো কৈছোঁ যে অসমীয়া বোৱাৰী এজনী হৈ চুটি যিটো কটা জিন্সৰ তাই হাফ পেণ্ট পিন্ধিছে, তাই হেৰত সেন্দুৰ নাই। সেই কেনেকৈ মানুহে গম পাব বিয়া হোৱা বুলি? নতুন ল'ৰা এটাই ঘপককৈ তাইক প্ৰপ'জ মাৰি দিব পাৰে আজিকালি। পাখি অলপ বাচি মেলি থাকিবা তুমি, তোমাক আকৌ পটককৈ যোনে তেনেকৈ প্ৰপ'জ মাৰি দিব, কাৰণ তোমাৰ কেলা হিৰত সেন্দুৰেই নাথাকে। তুমি বিয়া হোৱা বুলি কোৱা, কাকুৱে বোলে তোমাক বিয়া পাতিলে, বিয়া পতাৰ পাছত তোমাৰ চাদৰ মেখেলা এযোৰ ভাল নাথাকে, তোমাৰ বডিটো গোটেই অংগ পতংগবিলাক তুমি ঢাকি নোথোৱা, অকণমানি চুটি হাফ পেণ্টটো পিন্ধিছা। যিটো হাফ পেণ্ট তুমি পিন্ধিছা সেই হাফ পেণ্ট ক'লা নিপিন্ধা হ'লেও হয়। এজনী অসমীয়া বোৱাৰী হৈ সেই হাফ পেণ্টটো তুমি নিপিন্ধা হ'লেও হয়। কথাটো ক'লোঁ কাৰণে বেয়া নাপাবা। এজনী অসমীয়া ছোৱালী হৈ, অসমীয়া বোৱাৰী হৈ, ছোৱালীটো তুমি নহয় এতিয়া তুমি বোৱাৰী হৈ পিনি অসমীয়া মান, অসমীয়া সন্মান, অসমৰ সমাজৰ ৰীতি নিয়ম মানি চলাটো কৰ্তব্য বুলি মই ভাবোঁ। গতিকে অলপ কথাষাৰ গুৰুত্ব দিবা বুলি আগন্তুক দিনবিলাকত আশা কৰোঁ। আৰু যদি কিবা ভুল হ'ল তেতিয়াহ'লে মোক ক্ষমা কৰি দিবা। আৰু যদি মোৰ কথাকেইটা ভাল লাগিছে তুমি তেতিয়াহ'লে তুমি আজিৰ পৰা অকণমান দীঘল কাপোৰ কানি পিন্ধি থাকিবা, হিৰত সেন্দুৰকণ লগাই থাকিবা দেই পাখি। वाह क्या एक्टिंग कर रहा है। क्या नजारा है, क्या माल है यार। মানিছোঁ তুমি এজনী ক্ৰিয়েটৰ হয়, আছামিজ ইণ্ডাষ্ট্ৰিত এতিয়া তুমি এজনী ক্ৰিয়েটৰ, ভিডিঅ' ক্ৰিয়েটৰ হয়। ভিডিঅ' কাৰেক্টাৰৰ লগত যিকোনো ড্ৰেছ পিন্ধিব লাগে, সেই বুলি তুমি ফুৰিবলৈ গ'লেও তোমাৰ ব্লগতো তুমি হাফ পেণ্টটো পিন্ধি অকণমানি ইমান কণি হাফ পেণ্টটো পিন্ধি গোটেই টপিনা চপিনা ওলাই তুমি যাব নোৱাৰা নহয়। তুমি এজনী বোৱাৰী হয়, গতিকে বোৱাৰী মৰ্যাদাটো ৰাখিবা। তুমি নিজৰ পাৰ্চনেল ব্লগবিলাকতো তুমি লং পেণ্ট অলপ দীঘলকৈ ভৰি হাতবোৰ অংগ পতংগ বুকুবোৰ ঢাকি মেলি থ'ব পৰা ন। কাৰেক্টাৰৰ লগত কিবা এটা কৰিছা ওৱান টাইম, সেইটো বেলেগ কথা। এটা গানত শ্বুট কৰিব গৈছা তুমি, গানটোত কিবা এটা কৰিছা, সেইটো বেলেগ কথা। তুমি নিজৰ পাৰ্চনেলি ব্লগবিলাকতো তুমি অলপ ভালদৰে কাপোৰ কানি পিন্ধি থাকিব পাৰা। তোমাক দেখি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ বহুত ছোৱালীয়ে পাখি বা নিচিনা হ'ম, মই পাখি বা নিচিনা হ'ম বুলি কয়। তুমি যদি এনেকুৱা ধৰণৰ কাৰু কাৰখানা কৰি থাকা, তেনেহ'লে আমাৰ অসমীয়া ছোৱালীবিলাকে দেখোন বিয়া হৈ লৈ গ'লা পাখি বায়ো হাফ পেণ্ট পিন্ধিছে, অকণমানি চুটি পাখি বাই সেন্দুৰ নলগাওঁ, আমিও নলগাওঁ আকৌ, আমিও অকণমানি হাফ পেণ্ট পিন্ধিম। তেনেকুৱা কাম নকৰিবা। তোমালোকক অনুকৰণ কৰি আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যায়। আৰু তোমালোকেও যদি জাহান্নামত যোৱা কাম কৰি থাকা, ফকতীয়া ফাল্টু জনপ্ৰিয় এই সস্তীয়া জনপ্ৰিয়তা পাবলৈ গৈ তুমি ইমান ফাল্টু কাম কৰা, তেনে আমাৰ ছোৱালীবিলাকে কি শিকিব? গতিকে এজনী অসমীয়া বোৱাৰী হৈ অসমখনৰ কথা অকণমান চিন্তা কৰিবা, অসমৰ মান সন্মানৰ কথা অকণমান চিন্তা কৰিবা। তোমাকতো এদিনো কেলা উৰণি লোৱা দেখাই নাই মই। অলপ ভালকৈ থাকিবা দেই। এডভাইচ দিছোঁ, মানে নিজৰ অসমীয়া ল'ৰা এটা হিচাপে দুটামান কথা কৈছোঁ, বেয়া লাগিছে। অসমীয়া ছোৱালী এজনীক এনেকৈ দেখি মনত দুখ লাগিছে যে অসমখনতে আমাৰ অসমীয়াৰ আজি এই অৱস্থা, কাইলৈ পঢ়িলে কেলা আৰু কি অৱস্থা হ'ব যদি তোমালোকে যদি এনেকুৱা ধৰণৰ কেলা সস্তীয়া কামবিলাক কৰি থাকা। अच्छा हमको सिखा रिया है।